নমস্কাৰ। সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ। আজি দেখিছে নিশ্চয় হাতত এটা নতুন মাইক। হয়, নতুন এটা ছেট ট্ৰাই কৰিছোঁ। মাতটো শুনিছেনে নাই আৰু ক্লিয়াৰ হৈছেনে নাই জনাব কিন্তু দেই। এতিয়া আগবঢ়াবলৈ লৈছোঁ আজিৰ দিনটোৰ অভিজ্ঞতা, যিটো মোলৈ লিখি পঠিয়াইছে ডিব্ৰুগড়ৰ পৰা প্ৰিয়ংকা বৰুৱাই। প্ৰিয়ংকাৰ লগত এই ঘটনাটো আজিৰ পৰা ৪ বছৰ আগতে ঘটিছিলে। এতিয়া কি ঘটিছিলেনো সবিশেষ জানো আহক। প্ৰিয়ংকা ডিব্ৰুগড়ৰে জীয়াৰী আৰু তালৈকে বিয়া হৈছে। তেওঁলোকৰ ঘৰখন মানে স্বামীৰ ঘৰখন এখন জইণ্ট ফেমিলি আৰু তেওঁৰ শহু-শাহুৰ লগতে স্বামীৰ ককায়েক আৰু তেওঁৰ বৌয়েক আছে আৰু প্ৰিয়ংকাৰ গিৰিয়েক থাকে। প্ৰিয়ংকাৰ গিৰিয়েক এজন বিজনেছমেন, গতিকে তেওঁ ঘৰলৈ আহোঁতে কেতিয়াবা পলম হয়। প্ৰায় ১২-১ মান বাজে। যিদিনাখনৰ কথা তেওঁ শ্বেয়াৰ কৰিছে, সেইদিনা গৰমৰ দিন আছিলে আৰু সেইদিনাখনো প্ৰিয়ংকাৰ হাজবেণ্ড ঘৰলৈ আহোঁতে বহুত পলম হৈছে। মানে নিশা প্ৰায় ১২ মান বাজিছে আৰু তেতিয়ালৈকে পৰিয়ালৰ বাকী মানুহে ভাত পানী খাই নিজৰ নিজৰ ৰুমত শুবলৈ ল'লে। প্ৰিয়ংকাৰ শহুৰেকৰ এটা অভ্যাস যে গৰমৰ দিনত তেওঁ মানে বেডৰুমৰ খিৰিকী এখন খুলি শুৱে। বিৰাট বেছি গৰম আছিলে সেইদিনাখন আৰু কাৰেণ্টটো নাছিলে বোলে, গতিকে তেওঁ খিৰিকী খুলিয়ে শুইছে। আৰু ঠিক ১২ মান বজাৰ লগে লগে প্ৰিয়ংকাৰ হাজবেণ্ড আহি ঘৰ পালেহি। তেওঁ বাহিৰতেই টেপ এটা আছে, তাতে মুখ হাত ধুলে আৰু বিৰাট গৰম লগাৰ কাৰণে অলপ সময় বাৰাণ্ডাতে বহিলে আৰু প্ৰিয়ংকাৰ লগত কথা পাতিলে। তাৰপিছত গাটো অলপ সাত পৰাৰ পাছত তেওঁ ঘৰৰ ভিতৰলৈ সোমাই আহিলে, ভাত পানী খালে আৰু শুবলৈ গ'ল। কিন্তু তেতিয়া প্ৰিয়ংকাৰ দেউতাকে অলপ হুলস্থুল কৰাৰ নিচিনা কৰিছে। তেওঁ যেন কিবা সপোন দেখিছে বা কিবা এটা কথা যেন তেওঁ গম পাইছে। চবকে কৈছে চিঞৰি চিঞৰি যে চবেই নিজৰ ৰুমৰ খিৰিকীবোৰ বন্ধ কৰি দে। দৰ্জা খিৰিকীবোৰ বন্ধ কৰ, বৰ ডাঙৰ বিপদ এটা আহিছে ঘৰলৈ। এইবুলি শুনাৰ পিছত সকলোৱে তেওঁক সান্তনা দিলে যে আমি সকলো ঘৰতে আছোঁ, একো চিন্তা কৰিব নালাগে আৰু আপুনি কৈছে যিহেতু আমি খিৰিকী চিৰিকীবোৰ বাৰু বন্ধ কৰি ল'ম। সেইবুলি কোৱাৰ পিছত প্ৰিয়ংকাৰ শহুৰেকেও নিজৰ ৰুমৰ খিৰিকীখন বন্ধ কৰি ল'লে আৰু আকৌ শুবলৈ গ'ল। সকলোৰে টোপনি অহাৰ পাছত প্ৰায় ১:৩০ মান বজাত প্ৰিয়ংকাৰ ককায়েক মানে হাজবেণ্ডৰ ককায়েক, দাদা শহুৰ আৰু মানে বৌয়েক উঠিছে বাহিৰলৈ যাবৰ কাৰণে। দুয়োজন উঠিছে, তেওঁলোকৰ পিছফালে এখন বিৰাট প্ৰকাণ্ড বাঁহৰ বাৰী আছে আৰু উঠি যোৱাৰ লগে লগে মানে তেওঁ পিছফালৰ বাৰাণ্ডাখন পাইছেগৈহে মাত্ৰ, প্ৰিয়ংকাৰ দাদা শহুৰক কোনোবাই চোঁচৰাই লৈ বাঁহৰ বাৰীখনলৈ টানি নিছে। আৰু বৌয়েকে সেই দৃশ্যটো দেখাৰ লগে লগে চিঞৰ বাখৰ কৰি হুলস্থুল কৰিছে। কিন্তু আচৰিত ধৰণে তেওঁ মানে জোনাক ৰাতি আছিলে, জোনাকৰ পোহৰত দেখিছে তেওঁৰ গিৰিয়েকৰ বাওঁ ভৰিখন ওপৰত বতাহত ওলমি আছে আৰু তেওঁ চুঁচৰি বাহিৰলৈ গৈ আছে, মানে বাঢ়নী দৰালৈ গৈ আছে, অথচ কোনে চুঁচৰাই নিছে তেওঁ দেখা পোৱা নাই। আৰু সেই ভয়তে তেওঁ বিৰাট চিঞৰিছে। প্ৰথমে প্ৰিয়ংকাৰ হাজবেণ্ড আৰু শহুৰে শাহুৱে সকলো উঠি আহিলে। তেওঁলোকে ভাবিলে যে চোৰ ডকাইতে লৈ গৈছে চাগে, সেইবুলি তেওঁলোকে হুলস্থুল কৰিছে। আৰু তেতিয়াই ভগৱানৰ কৃপাত কাৰেণ্ট আহিছে, আৰু তেওঁলোকে মানে ৰাতি প্ৰায় পিছফালৰ লাইটবোৰ জ্বলাই শুৱে। সেইদিনাখনো লাইটবোৰ জ্বলাই থোৱাই আছিলে, গতিকে লাইটবোৰ সকলো লাইট জ্বলি গ'ল আৰু তেতিয়া তেওঁলোকে সকলোৱে দেখিছে যে প্ৰিয়ংকাৰ মানে দাদা শহুৰক কোনোবা অদৃশ্য এজন ব্যক্তি বুলি ক'বনে কি ক'ব, বস্তুৱে সঁচাকৈ বাঢ়নী দৰালৈ টানি লৈ গৈছে। আৰু পৰিয়ালৰ বাকী সকলোৱে চিঞৰ বাখৰ কৰি তেওঁক হেঁচা মাৰি ধৰি ৰখাব পৰা নাই, চুঁচৰাই লৈ গৈছে। কিন্তু এটা সময়ৰ পিছত আচৰিত ধৰণে তেওঁক বাটতে এৰি দিলে। আৰু তেতিয়া সকলোৱে তেওঁক উঠাই মেলি ঘৰৰ ভিতৰলৈ লৈ আহিলে। বিৰাট এটা হুলস্থুলীয়া পৰিৱেশ, বিৰাট এটা অশান্তিৰ পৰিৱেশ হ'ল। তাৰপিছত মানুহজনেও মানে কঁপিবলৈ ধৰিছে, বিৰাট ভয় খাইছে, ভয়ত কঁপিছে, কি হৈছে একো ধৰিব পৰা নাই। তো সকলোৱে তেওঁক মুখ হাত ধুৱাই মেলি পানী চানী খুৱাই, কি হ'ল কোনেও কথাও পাতিব পৰা নাই, কাৰণ সকলোৱে চকুৰ আগতেই ঘটনাটো ঘটিছে, অথচ কি ঘটনা তেওঁলোকে ব্যাখ্যা কৰিব পৰা নাই। তাৰপিছত সকলোৱে আকৌ নিজৰ নিজৰ ৰুমলৈ গ'ল অলপ সময় একেলগে বহি থকাৰ পাছত। আৰু তেতিয়া ঘৰৰ প্ৰত্যেকজন ব্যক্তিয়ে শুনিছে কোনোবাই বাহিৰত সুহুৰি মাৰি কিবা এটা পুৰণা গানৰ সুৰ গুণগুণাই আছে, সুহুৰিয়াই আছে, যেন কোনোবাই মানে ৰসহে লৈছে তেওঁলোকৰ সেই অৱস্থাটোৰ। গোটেই পৰিয়ালটো সেই নিশাটো উজাগৰে কটালে। পিছদিনাখন ৰাতিপুৱাই তেওঁলোকে আকৌ সেই বিষয়ে অলপ কথা পাতিলে। তাৰপিছত শহু শাহুৰেকে মানে গাঁৱৰ বয়োজ্যেষ্ঠৰ লগতো কথা পাতি ঘৰত এখন ডাঙৰ নাম পাতিলে, কিবা যদি বিপদ আহিছে, কিবা অসুবিধা হৈছে যাতে দূৰ হয়। আৰু তাৰ পাছত ভগৱানৰ কৃপাত আজিলৈকে প্ৰিয়ংকাহঁতৰ ঘৰত আৰু একো ঘটা নাই। এইটো আচলতে কি আছিলে এটা বৰ ডাঙৰ প্ৰশ্নবোধক। কোনে তেওঁক টানি নিছিলে কোনেও গম নাপায়।
আৰু সেইদিনাখন ভগৱানৰ কৃপাত কাৰেণ্টটো সেই সময়ত নহাহেঁতেন প্ৰিয়ংকাৰ দাদা শহুৰৰ মানে জীৱনলৈ হয়তো বৰ ডাঙৰ এটা বিপদ নামি আহিলেহেঁতেন। এই ঘটনাটো শুনি পিছে কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনাৰো যদি কিবা অভিজ্ঞতা আছে তেনেহ'লে মোৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব। আৰু মোৰ ইউটিউবৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব, ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰি থ'ব আৰু ফেচবুকৰ পেজখন যদি এতিয়াও ফ'ল' কৰা নাই অথচ ভিডিঅ'বোৰ চাই আছে তেনেহ'লে অনুৰোধ কৰিছোঁ যাতে আপুনি ফ'ল' কৰি থয়। আজিৰ এই অভিজ্ঞতা ইয়াতে সামৰিছোঁ। কাইলৈ নিশা এক নতুন ঘটনালৈ আপোনাৰ কাষ চাপিম। এতিয়ালৈ আহিছোঁ। শুভৰাত্ৰি।